Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ হয়, সেইবাবে স্কিপ নকৰাকৈ কাইন্ডলি সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, আপোনালোকৰ যদি মোৰ ভিডিঅ'টি চোৱাৰ পাছত ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইন্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটা ৰিকুৱেষ্ট জনাম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে কাইন্ডলি লাইক এটা কৰি দিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইন্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়, কিয়নো আজিকালি মেক্সিমাম মানুহ ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো ব্যৱহাৰ কৰে। সেইবাবে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে যিকোনো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন অতি সোনকালে গৈ পায় মানুহ তাত। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি বা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সভাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আগন্তুক দিনত আমি কি ফেচিলিটি চৰকাৰৰ পৰা পাম আৰু সেই ফেচিলিটি কি ধৰণে পাম সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ যোগেদি। চ' বন্ধুসকল, প্ৰথম অৱস্থাত ৰাচন কাৰ্ডটোত আমি সকলোৱে জানো যে ৰাচন কাৰ্ড থাকিলে ৰাচন লাভ কৰে, 5 কেজিকৈ বিনামূলীয়া চাউল লাভ কৰে এজন মানুহে। এতিয়া কথাটো হৈছে যে ৰাচন কাৰ্ড যদি আপোনাৰ এতিয়া থাকে তেতিয়া আপুনি কি সুবিধা লাভ কৰিব এইখিনি জনাটো অতি প্ৰয়োজনীয় হয়। চ' ৰাচন কাৰ্ড যদি আপোনাৰ আছে বৰ্তমান, তেনেহ'লে আপুনি ৰাচন লাভ কৰিব ফাৰ্ষ্ট কথা। দ্বিতীয়তে ৰাচন কাৰ্ডটো ফেমিলি আইডেণ্টিটি কাৰ্ড হিচাপে ব্যৱহাৰ হ'ব। তৃতীয়তে আপুনি ইনকাম চাৰ্টিফিকেট বনাব নালাগিব, আপুনি ইনকাম চাৰ্টিফিকেটৰ ঠাইত ৰাচন কাৰ্ডটো দিব পাৰিব। ইয়াৰ উপৰি আপুনি কিবা অসুস্থ হ'লে ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া। ইয়াৰ উপৰিও আপুনি অৰুণোদয় আঁচনিৰ 1250 টকাকৈ লাভ কৰিব, অৰ্থাৎ অৰুণোদয় আঁচনিত এপ্লাই কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। আৰু এতিয়া কথাটো হৈছে যে আগন্তুক দিনত চৰকাৰে কেৱল মাত্ৰ চাউলে নহয়, ডাউল আৰু চেনি যেন কম দামত দিব পাৰে ৰাচন কাৰ্ডৰ জৰিয়তে, তাৰ ওপৰত চিন্তা চৰ্চা কৰি আছে। আগন্তুক দিনত এইখিনি ব্যৱস্থা কৰাৰ কথা ভাবি আছে। এতিয়া কথাটো হৈছে এতিয়ালৈ যিসকলে ধৰক ৰাচন কাৰ্ডৰ বাবে এপ্লাই কৰা নাছিলে, যোগ্য হয় ৰাচন কাৰ্ড পোৱাৰ বাবে, কিন্তু এপ্লাই কৰা নাছিলে, কাইণ্ডলি আপোনালোকে এপ্লাই কৰি দিব। কিয়নো ৰাচন কাৰ্ডটো কিন্তু কেৱল মাত্ৰ ৰাচন পোৱাৰ বাবেই নহয়, বিভিন্ন চৰকাৰী সুবিধা পোৱাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ ডকুমেণ্ট, যেনেকৈ ফেমিলি আইডেণ্টিটি কাৰ্ড, ইনকাম চাৰ্টিফিকেট, ফ্ৰী ট্ৰিটমেণ্ট, অৰুণোদয় আঁচনি আদিৰ ক্ষেত্ৰত অতি গুৰুত্ব।